Hello friend, welcome back my channel. So আজি আপোনালোকৰ বাবে জেনাৰেল নলেজৰ ওপৰত এটি ভিডিও লৈ আনিছো যি ভিডিওত হিষ্ট্ৰী, জিওগ্ৰাফি আৰু বিভিন্ন অৰ্থৰৰ তেখেতৰ বুকসমূহৰ নামসমূহ ইনক্লুড কৰি আজি এই ভিডিওটো প্ৰস্তুত কৰা হৈছে। এই ভিডিওটো আপোনালোকৰ বিভিন্ন এক্সামৰ বাবে ভেৰি হেল্প হ'ব বুলি আৰু ইম্পৰ্টেন্ট হ'ব বুলি মই আশা ৰাখিছো। গতিকে আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিওটো চাই ভাল পায় লাইক কৰি দিব। সো আহক ষ্টাৰ্ট কৰোঁ আজি এই ভিডিওটো। So question 1, The English Teacher নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? তেখেতৰ নাম হৈছে R.K. নাৰায়ণ। Question 2, পয়ট্ৰিক্স গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এনসাৰ হ'ব এৰিষ্টটল। Question 3, উমিয়াম হ্ৰদ কোন ৰাজ্যত অৱস্থিত? So এনসাৰ হৈছে মেঘালয়। Question 4, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা কোন আছিল? তেখেতৰ নাম হৈছে আশাপূৰ্ণা দেৱী। Question 5, ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ বিষয়ে উল্লেখ আছে? সো এনসাৰ হ'ব 36 পৰা 51 নং অনুচ্ছেদত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ বিষয়ে উল্লেখ আছে। Question 6, সহস্ৰচৰিত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হ'ব বাণভট্টই ৰচনা কৰিছিল। Question 7, ইটালীৰ ৰাজধানীৰ নাম কি? ইটালীৰ ৰাজধানী হৈছে ৰোম। Question 8 চাও, ৰঘুবংশ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হৈছে কালিদাসে ৰচনা কৰিছিল। তাৰপিছত 9 কুৱেশ্যন আছে, ৰাজচামন্দ বা ৰাজচামন্দ হ্ৰদ কোন ৰাজ্যত অৱস্থিত? সো এনসাৰ হৈছে ৰাজস্থানত। Question 10 দিছে, ইউনেস্কোৰ মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত আছে? পেৰিছত অৱস্থিত আছে। Question 11, লুনাৰ লেক ক'ত অৱস্থিত? লুনাৰ লেক হৈছে মহাৰাষ্ট্ৰত অৱস্থিত। Question 12 কি দিছে চাওঁ, গিনি ৰাষ্ট্ৰৰ ৰাজধানীৰ নাম কি? সেই ৰাষ্ট্ৰৰ ৰাজধানীৰ নাম হৈছে কোনাৰ্কি। Question 13 দিয়া হৈছে, সৌৰজগতৰ সপ্তম গ্ৰহটোৰ নাম কি? ইউৰেনাছ। সো ইউৰেনাছ। নেক্সট কুৱেশ্যন চাওঁ। Question 14 দিয়া আছে, ইউৰেনাছ গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল? সো এনসাৰ হ'ব উইলিয়াম হাৰ্শেল। Question 15, ইউৰেনাছৰ কথাটো হ'ল। তাৰপিছত Question 15 দিয়া হৈছে, উৰিষ্যাৰ ৰাজধানীৰ নাম কি? এনসাৰ হৈছে ভুৱনেশ্বৰ। 16 দিয়া হৈছে, পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাতৰ নাম কি? এনসাৰ হ'ব এঞ্জেল ফলছ। Question 17 দিয়া হৈছে, ভাৰতৰ বৃহৎ নিৰ্মল পানীৰ হ্ৰদ কোনটো বা নাম কি? এনসাৰ হ'ব উলাৰ লেক। Question 18 দিয়া হৈছে, ডুৰাণ্ড কাপ কোনটো খেলৰ লগত জড়িত? এনসাৰ হৈছে ফুটবল খেলৰ লগত জড়িত। Question 19 দিয়া হৈছে, ভেনিজুৱেলা দেশৰ ৰাজধানীৰ নাম কি? সো এনসাৰ হৈছে কাৰাকাছ। Question 20 চাওঁ, নোবেল বঁটা কোনজন ব্যক্তিৰ সন্মানত প্ৰদান কৰা হয়? তেখেতৰ নাম হৈছে, গতিকে এনসাৰ হ'ব আলফ্ৰেড নোবেল। 21 দিয়া হৈছে, ভাৰতীয় সংবিধানৰ কিমান অধ্যায়ত নাগৰিকত্বৰ বিষয় বা চিটিজেনশ্বিপৰ বিষয় উল্লেখ আছে? সো এনসাৰ হ'ব পাৰ্ট 2। 22 কুৱেশ্যনত দিছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটোৰ নাম কি? সো এনসাৰ হ'ব নীলাতিমি। 23 দিয়া হৈছে, দ্ৰোণাচাৰ্য বঁটা কেতিয়াৰ পৰা প্ৰদান কৰি অহা হৈছে? সো এনসাৰ হৈছে 1985 চনৰ পৰা প্ৰদান কৰি অহা হৈছে। 24 চাওঁ কি দিছে, ডাল লেক কোন ৰাজ্যত অৱস্থিত? সো এনসাৰ হ'ব জম্মু কাশ্মীৰত। 25 অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? সো এনসাৰ আমি জানো সকলোৱে দীপৰ বিল। 26 ভাৰতৰ আটাইতকৈ সৰু ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? সো এনসাৰ হৈছে ৰেণুকা আৰ্দ্ৰভূমি। 27 দিয়া হৈছে, কেওলাদেউ নেশ্যনেল পাৰ্কখন কোন ৰাজ্যত অৱস্থিত? সেইখনৰ ক'ত আছে? ৰাজস্থানত আছে। 28 চাওঁ কি দিছে, ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। 29 দিয়া হৈছে, ভাৰতৰ সংবিধানৰ কিমান নং অনুচ্ছেদৰ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? সো এনসাৰ হ'ব 12 পৰা 35 নং অনুচ্ছেদৰ মৌলিক অধিকাৰৰ বিষয়ে ভাৰতীয় সংবিধানত উল্লেখ আছে। 30 কুৱেশ্যনত ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল? সো এনসাৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল।
31ত দিয়া হৈছে ভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে সো এনসাৰ ৰাজ্যপালে নিযুক্তি দিয়ে 32 ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় সো এনসাৰ হৈছে 29 বা 29 আগষ্টত 33 কোৱেশ্চনটো দিছে ৱৰ্ল্ড টুৰিজিম ডে কেতিয়া পালন কৰা হয় সো এনসাৰ হ'ব 27 ছেপ্টেম্বৰত 34 কোৱেশ্চনটো চাওঁ কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল উত্তৰ হৈছে 1946 চনত 35 কোৱেশ্চনটো চাওঁ বুলগেৰিয়াৰ ৰাজধানীৰ নাম কি এনসাৰ হৈছে সোফিয়া আৰু 36 লাষ্ট কোৱেশ্চন জাৰ্মানী কাৰেন্সিৰ নাম কি হয় বা কি এনসাৰ হৈছে ইউৰো সো এনসাৰ কোৱেশ্চন আজি ইয়াতে শেষ হৈছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকৰ বাবে হেল্পফুল হৈছে সো লাইক কৰি দিব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল ভৱিষ্যতে এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু মোকো মোটিভেশ্যন দিবলৈ এনেকুৱা ভিডিঅ'সমূহ আপোনালোকৰ বাবে লৈ আনিবলৈ সো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব এই চেনেলটো আজিলৈ ইয়াতে শেষ কৰিছোঁ থেংক ইউ